হয় আমাৰ এই আজি ভেৰভেৰি পূব ভেৰভেৰি এটা এলপি স্কুল আছিল। বিগত বহুত দিনৰ পৰাই আছিল। 1985 পৰা স্কুলটো ৰানিং আছিল। এই স্কুলটো 2021 চনত যেতিয়া স্কুলৰ টিচাৰবিলাক টিউটৰ কৰিলে, তেতিয়া টিউটৰ কৰাৰ পিছত টিচাৰবিলাকক ইয়াৰ পৰা আমাৰ পশ্চিম ভেৰভেৰিত এখন এলপি স্কুল আছে, সেই এলপি স্কুলত ট্ৰান্সফাৰ কৰে টিচাৰক। তেতিয়াৰ পৰা স্কুলটো এনে আছে, কিন্তু স্কুলৰ মাটি আছে 2 বিঘা। 2 বিঘা মাটিত এতিয়া আমি চাই আছোঁ ইমান দিনে ঠিকে আছিল, কিন্তু কেইদিনৰ পৰা চাই আছোঁ নতুন কৰি ঘৰ উঠাই আছে, স্কুলৰ মাটিত ঘৰ উঠাই আছে, ঘৰ বনাই আছে। আমি পিছত সিহঁতক সুধিলোঁ কিয় ঘৰ উঠাই আছা, সিহঁতে কৈছে কিনি লৈছোঁ, কোনোবাই বোলে বিক্ৰী কৰি থৈ গৈছে, আমি গমো নাপাওঁ কোন বিক্ৰী কৰি ক'ৰ পৰা মানুহ আহিল। আমাৰ লোকেল এৰিয়া আৰু যিহেতু ফিল্ডটো আছে, আমাৰ ল'ৰা ছোৱালীবিলাক ইয়াতে খেল ধেমালি কৰি থাকে, এইটো কাৰণে আমাৰ পৰিৱেশ ভাল থাকে। কিন্তু এতিয়া আমাৰ ফিল্ডটো নাই সেনেকুৱা যে ল'ৰা ছোৱালীবিলাক খেলা ধূলা কৰিব। এইটো কাৰণে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এইটো যাতে ন্যায় আপোনালোকে দিয়ে। ৰাজহুৱা এটা বস্তু, এইটো কোনোবাই প্ৰাইভেট কৰি ল'ব নোৱাৰে। হয়, প্ৰাইভেট কৰি বিক্ৰী কৰিব নোৱাৰে। ইয়াত মোৰ এটা ধাৰণা লেণ্ড অনাৰটো জড়িত আছে, আৰু যিয়ে কিনিছে সিও জড়িত আছে, আৰু মিডিল পাৰ্চন কোনোবাই থাকিব পাৰে। আমি চাৰ্কেল অফিচত চাইছোঁ, দাগ নম্বৰ 77, পাট্টা নম্বৰ 43, এইখিনি এৰিয়াৰ ভিতৰত 2 বিঘা মাটি স্কুলৰ নামত ৰেজিষ্টাৰ হৈ আছে। হয়, পূব ভেৰভেৰি এলপি স্কুল। এতিয়া এই স্কুলৰ শিক্ষক আছে বৰ্তমান পশ্চিম ভেৰভেৰি এলপি স্কুলত আছে, আৰু কোনোবাই হেৰিত আছে, খৰখুৰিত আছে। এইটো বহুত ডাঙৰ এটা মাফিয়া চক্ৰান্ত হৈ আছে ইয়াতে। ইমান দিন আমি আমাৰ গাঁওবিলাকত এনেকুৱা দেখা পোৱা নাছিলোঁ, কিন্তু এতিয়া চাই আছোঁ যে গাঁৱতো মাফিয়া নামি গৈছে, স্কুলৰ মাটি বিক্ৰী কৰি খাবলৈ ওলাইছে। হয়, আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত এটাই দাবী বিচাৰোঁ যে এইটো নিজ এটা তদন্ত কৰি দিয়ক, আৰু স্কুলৰ মাটিটো যাতে থাকে আৰু ফিল্ডটো যাতে থাকে, এইটো কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। হয়, মানে আমি আজি এসপ্তাহ ধৰি দেখি আছোঁ যে পূব ভেৰভেৰি এলপি স্কুল এখন আছে আমাৰ। এই স্কুলখনৰ ফিল্ডত এটা ঘৰ উঠিছে। ঘৰ উঠাৰ পিছত আমি বিৰোধ কৰিলোঁ যে এটা কোনে ঘৰ তুলিলে। তাৰপিছত দেখা পালোঁ যে সেই যিজন মানে ঘৰ উঠিছে, মাটিখন কিনিলে, সি কৈছে মোক বেলেগ এজন মোৰ তাত মাটি বিক্ৰী কৰিছে, স্কুলৰ মাটি। আমি কৈছোঁ স্কুলৰ মাটি তুমি যে লৈছা, কিবা পাৰ্মিশ্যন আছে তোমাৰ তাত? সি কৈছে যে স্কুলত আমি 1 বিঘা মাটি আছে, 1 বিঘা মাটিখিনি বাহিৰত আমি মাটি কিনিছোঁ। এতিয়া আমি এই স্কুলৰ মাটিখনৰ লেণ্ড হোল্ডিং ওলাইছোঁ, তাত আমি দেখা পালোঁ যে 2 বিঘা মাটি হৈ আছে। এতিয়া স্কুলত 2 বিঘা মাটিও নাই, আধা বিঘা মাটিও নাই। মাটিখনৰ দাগ নম্বৰ আছে 77 আৰু পাট্টা নম্বৰ আছে 43। তাৰপিছত আমি লেণ্ড হোল্ডিংখন ওলোৱাৰ পিছত ৰমেশ কুণ্ডু ছাৰ যে আছে ভেৰভেৰি মধ্য 365 নং ভেৰভেৰি এলপি স্কুলৰ হেড টিচাৰ হয়, আমি তাক মানে ফোন কৰিলোঁ, ফোনৰ যোগে কথা বাৰ্তা লাভ কৰিলোঁ। সি কৈছে যে মাটিখনৰ লেণ্ড হোল্ডিং আমাৰ তাত আছে, মাটিখনৰ আচলতে 2 বিঘা আছে মাটি, ইয়াত কোনো মাটি কম নাই, 1 কাঠা কমো নাই, 1 কাঠা বেছিও নাই। তাৰপিছত আমি সকলো ৰাইজক আমি মানে বস্তুখিনি অৱগত কৰাৰ পিছত ৰাইজে স্বতঃস্ফূৰ্তভাৱে সকলোৱে ৰাইজে ওলাই আহে স্কুল ভিতৰত। আজি অহাৰ পিছত আপোনালোকৰ জৰিয়তে আমি মানে জনাব বিচাৰিছোঁ, স্কুলৰ মাটি যে যি মানুহে বাজেয়াপ্ত কৰি আছে, চৰকাৰী প্ৰপাৰ্টি হয়, এইটো ৰাইজৰ প্ৰপাৰ্টি, চৰকাৰী প্ৰপাৰ্টি, ৰাইজৰ প্ৰপাৰ্টি। আৰু আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত, ধুবুৰী ডিষ্ট্ৰিক্ট আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত এই পূব ভেৰভেৰি এলপি স্কুলখন হয়। এইটো স্কুলখন হৈছে 1985ত স্থাপিত হৈছে স্কুলখন। পিছত আমাৰ পিছত এটাই দাবী, আমি ধুবুৰী DC মহোদয়ক এটাই দাবী জনাম যে আমাৰ স্কুলৰ মাটি 2 বিঘা আছে, 2 বিঘা মাটি আমাক বুজি দিব লাগে স্কুলৰ মাটি, আৰু বাকী একো নাই আমাৰ। এইখন স্কুল মানে কি, এখন আগত ভেঞ্চাৰ আছিলে, তাৰপিছত স্কুলখন টিচাৰবিলাক স্কুলখন হৈ গ'ল, এই স্কুলখনৰ টিচাৰ চবকেইটাৰে চাকৰি হৈ গ'ল। 2021 চনত যে টিউটৰ আছিল, অসমৰ মুখ্যমন্ত্ৰী ছাৰে যে টিউটৰ কৰিলে, তাৰপিছত এই স্কুলখন তাতে ডাইভাৰ্ট কৰিলে। আমাৰ মধ্য ভেৰভেৰি স্কুলত যিমানখিনি ষ্টুডেণ্ট আছে, শিক্ষক আছে, তাতে নিযুক্তি দি দিলে। এতিয়া স্কুল ফিল্ডখন এটাই পৰি আছে, কিন্তু 2 বিঘা মাটি ইয়াত আমাৰ হ'ব লাগে আৰু হ'বই লাগিব। এইটো মাটিখন কোনে বিক্ৰী কৰিছে আমি গম নাপাওঁ, কিন্তু যিজন ইয়াত ঘৰ বনাইছে সি কৈছে কি মানে আইজুল চিকদাৰে কিনিছে, আৰু যিজন বিক্ৰী কৰিছে ছাত্তাৰ আলী বুলি গম পাওঁ, কিন্তু ছাত্তাৰ আলী আমাৰ ভেৰভেৰি বাসিন্দা নহয়, আমি চিনিও নাপাওঁ ছাত্তাৰ আলী কোন হয়। এটা আমাক ন্যায় লাগে, উচিত তদন্ত হ'ব লাগে। স্কুলৰ মাটি 2 বিঘা আছে, 2 বিঘা হ'ব লাগে। ইয়াত যদি কোনোবাই স্কুলৰ মাটি বাজেয়াপ্ত কৰিছে, এটা আইনগতভাৱে ব্যৱস্থা কৰিব লাগে। আমাৰ ইয়াত জড়িত থকা বুলি আমি সন্দেহ পাওঁ। যিখন মাটি দাতাই যে মাটিখন মানে যেতিয়া ডনেট কৰিছিলে 2 বিঘা,
এতিয়া যদি তেখেতসকলে যদি বিক্ৰী কৰে এইটো তেখেতসকলে দায়ী হ'ব। আৰু যদি কোনোবাই যদি গুণ্ডা মাফিয়া ভূমি মাফিয়া হয়, যদি কোনোবাই ৰাতি মাটি বিক্ৰী কৰি থাকে স্কুল প্ৰপাৰ্টিত, তেনেহ'লে তাই দায়ী হ'ব। আৰু এতিয়া আমি আইনৰ ওচৰত আমি গুৰুতৰভাৱে এইটো আমি কি কৰিছোঁ আহ্বান জনাইছোঁ যাতে আইন ব্যৱস্থা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।